চক ৰাজদীপ ইতিমধ্যে আপুনি উল্লেখ কৰা ধৰণে অসমবাসীৰ এটা দীৰ্ঘদিনীয়া এটা অভাৱ আছিল যে একেলগে কেইবা হাজাৰ মানুহ বহি এটা অনুষ্ঠান উপভোগ কৰিব পৰা এটা প্ৰেক্ষাগৃহ নাছিল। অৱশেষত সেই অভাৱ এতিয়া দূৰ হ'ব, কাৰণ এই মুহূৰ্তত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু বহুদিনৰ পৰা চৰ্চাত আছিল যে ৫,০০০ দৰ্শকে একেলগে বহি এটা অনুষ্ঠান উপভোগ কৰিব পৰা ব্যৱস্থা থকা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে গুৱাহাটীত, আৰু সেয়া হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। এয়া সন্মুখভাগৰ আপোনালোকক দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাইছে। প্ৰেক্ষাগৃহটোৰ ভিতৰলৈ যেতিয়া আপোনালোকে চৌহদলৈ সোমাই আহিব, প্ৰথমে এখন বাগিচা দেখিব, আৰু ইয়াত জ্যোতি বিষ্ণুৰ যি প্ৰতিমূৰ্তি সেয়া ৰখা হৈছে। ঠিক একেদৰে ইয়াত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ বুলি লিখা থকাৰ যি তলত এখন স্ক্ৰীণৰ ব্যৱস্থা কৰা হৈছে, য'ত লাইভ ষ্ট্ৰীমিং হ'ব। এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটো আচলতে কেনেধৰণৰ, যিহেতু ইয়াতে ১৮১ কোটিতকৈ অধিক টকা ব্যয় কৰি এই প্ৰকল্পটো নিৰ্মাণ কৰি তোলা হৈছে, সেয়েহে এই প্ৰকল্পটো কেনেকুৱা সেইসমূহ প্ৰশ্ন সকলোৰে মনত আছে। আৰু এই মুহূৰ্তত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যে প্ৰকল্পটোৰ যেতিয়া আপোনালোকে ভিতৰলৈ আহিব, তেতিয়া দেখিব যে ইয়াত বিভিন্ন ধৰণৰ লাউঞ্জৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে যেতিয়া প্ৰথমে ইয়াত এইদৰে সোমাই আহিব, তেনেহ'লে আপোনালোকে দেখিব যে যিসকল দৰ্শক আহিব, তেওঁলোকে কিছু সময়ৰ বাবে যদি অপেক্ষা কৰে বা জিৰণি লয়, তেনেহ'লে তেওঁলোকে এই লাউঞ্জত বহি তেওঁলোকে কিছু সময় অপেক্ষা কৰিব পাৰিব। তেওঁলোকে এই লাউঞ্জত বহি তেওঁলোকে জিৰণি ল'ব পাৰিব। তেনেধৰণৰ খুব সুন্দৰ এটা ব্যৱস্থা কৰা হৈছে। ঠিক মোৰ সোঁহাতে যদি মই যাওঁ, মোৰ সতীৰ্থ দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব। প্ৰথমে এই ১ নম্বৰ প্ৰৱেশদ্বাৰত সোমোৱাৰ লগে লগে আপোনালোকে দেখিব ইয়াতে অসমৰ যি কৃষ্টি সংস্কৃতি সেইসমূহ তুলি ধৰা হৈছে, আৰু বিভিন্ন লোকবাদ্য ইয়াত প্ৰদৰ্শন কৰা হৈছে, যাতে নৱপ্ৰজন্ম বা বিদেশ বা বহিৰাষ্ট্ৰৰ যদি কোনোবা লোক আহে, তেনেহ'লে এই লোকবাদ্যসমূহ তেওঁলোকে চাব পাৰিব। কিন্তু এই লোকবাদ্যসমূহনো কেনেধৰণে বাজে বা ইয়াৰ শব্দসমূহনো কেনেকুৱা, তেতিয়াহ'লে তলত এখন স্ক্ৰীণ আপোনালোকে দেখিব, ইয়াত এক্সপ্ল'ৰ বুলি আছে। মই এক্সপ্ল'ৰ কৰিম। এতিয়া মই যদি প্ৰথমতে চাওঁ, তেনেহ'লে মই কওঁ তেনেহ'লে বিহু ঢোল, তেতিয়াহ'লে বিহু ঢোলটোত মই ক্লিক কৰিম, আৰু বিহু ঢোলটোত মই ক্লিক কৰাৰ লগে লগে এই শব্দ শুনিব। ইয়াৰ পিছতে যদি মই দেখুৱাওঁ, তেতিয়াহ'লে ইয়াতে বৰতাল, এই বৰতালটোত মই ক্লিক কৰাৰ লগে লগে বৰতালত বাজি উঠিব। একেদৰে পেঁপা আছে ইয়াত, মই পেঁপাত ক্লিক কৰিছোঁ। ঠিক একেদৰে দবা আছে। এইদৰে বিভিন্ন লোকবাদ্য ইয়াত প্ৰদৰ্শন কৰা হৈছে, আৰু এই যি ব্যৱস্থা খুব এটা সুন্দৰ ব্যৱস্থা। যদি কোনো লোক আহে, তেওঁলোক যদি এই লোকবাদ্যৰ সৈতে যদি পৰিচিত নহয়, তেনেহ'লে ইয়াৰ পৰা তেওঁলোকে সেই লোকবাদ্যৰ বিষয়ে কিছু তথ্য লাভ কৰিব, আৰু লোকবাদ্যসমূহৰ বাজিলে কেনেধৰণৰ শব্দ উঠে সেইসমূহো তেওঁলোকে জানিব পাৰিব। মই এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। আচলতে বহু সময়ৰ পৰা অপেক্ষা কৰি থকা সেই সময় আহি গৈছে, আৰু এতিয়া মই এই যিটো প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহৰ ভিতৰ চৰাত মই প্ৰৱেশ কৰিছোঁ। মোৰ সতীৰ্থ দিদমে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব, আৰু ভিতৰত সোমোৱাৰ লগে লগে আপোনালোকে দেখিব এটা বিশাল এটা প্ৰেক্ষাগৃহ। চাওক, সতীৰ্থ দিদমে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে। যিহেতু মই উল্লেখ কৰিছোঁ, ইয়াতে ৫,০০০ আসনৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ যদি আপোনালোকে প্ৰেক্ষাগৃহটো চাই, তেনেহ'লে দেখিব খুব সুন্দৰভাৱে নিৰ্মাণ কৰি তোলা হৈছে। মূল যিখন মঞ্চ, সেই মঞ্চখন এখন বিশাল মঞ্চ, আৰু ঠিক তাৰ সন্মুখতে আপোনালোকে দেখিব ইয়াতে ৫,০০০ লোক একেলগে বহিব পৰা আসনৰ ব্যৱস্থা কৰা হৈছে। এই যি আপোনালোকে আসনসমূহ দেখিছে, এই আসনসমূহৰ যিটো চুকতে বহি আপোনালোকে অনুষ্ঠান উপভোগ নকৰক কিয়, বা আপোনালোকে যিটো শাৰীত বহি আপোনালোকে অনুষ্ঠান উপভোগ নকৰক কিয়, কিন্তু সকলো খুব সুন্দৰভাৱে এয়া চাব পাৰি বা সেয়া অনুষ্ঠান উপভোগ কৰিব পাৰি। ঠিক একেদৰে মই দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াত খুব সুন্দৰভাৱে লাইটৰ ব্যৱস্থা কৰা হৈছে, ছাউণ্ডৰ খুব সুন্দৰভাৱে ব্যৱস্থা কৰা হৈছে। সকলো অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে, আৰু এই যিটো প্ৰকল্প, এই প্ৰকল্পটো ১৮১ কোটিতকৈ অধিক। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি সতীৰ্থ দিদমে আপোনালোকক দেখুৱাব সমগ্ৰ যিটো প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহটো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। যিহেতু আৰু কেইবা ঘণ্টাৰ পিছতে
দেশৰ গৃহমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'ব আৰু ৰাইজৰ বাবে এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উচৰ্গা কৰিব। সেয়েহে তাৰ প্ৰাক্ষণত মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ কেনেধৰণৰ এটা ব্যৱস্থা কৰা হৈছে, এটা খুব সুন্দৰ এটা ব্যৱস্থা কৰা হৈছে, খুব এটা বিশাল ব্যৱস্থা কৰা হৈছে। যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছিল যে তেওঁৰ এটা সপোন আছিল যে একেলগে কেইবা হাজাৰ দৰ্শক একেলগে বহি যাতে এটা অনুষ্ঠান উপভোগ কৰিব পাৰে, তাৰ বাবে এটা বিশাল এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা। আৰু আজি সেই সময় আহি পৰিছে, সেই বিশাল প্ৰেক্ষাগৃহটো নিৰ্মাণ হৈ উঠিছে আৰু কিছু সময়ৰ পিছতে কেইটামান ঘণ্টাৰ পিছতে দেশৰ গৃহমন্ত্ৰীগৰাকী যেতিয়া আহি উপস্থিত হ'ব, অমিত শ্বাহে নিজ হাতেৰে এই প্ৰেক্ষাগৃহটো ৰাইজৰ বাবে মুকলি কৰিব। ঠিক একেদৰে যিহেতু 5,000 লোকৰ ইয়াতে ব্যৱস্থা কৰা হৈছে, তেতিয়াহ'লে সেই লোকসকল আহিলে তেওঁলোকৰ বাহনসমূহ ৰখাৰো এটা ব্যৱস্থা থকাৰ প্ৰয়োজন আৰু সেই দিশটোতো গুৰুত্ব প্ৰদান কৰা হৈছে। যিসকল বাহন লৈ আহিব দৰ্শক, তেওঁলোকৰ বাবে এটা মাল্টি লেভেল কাৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, য'ত প্ৰায় 500খন বাহন একেলগে তাত ৰখাৰ ব্যৱস্থা আছে। সেয়া 4 চকীয়াই হওক বা 2 চকীয়াই হওক তাত ৰখাৰ বাবে ব্যৱস্থা কৰা হৈছে। ঠিক এই প্ৰেক্ষাগৃহটোৰ উপৰিও এই প্ৰকল্পটোত যদি আপোনালোকে চাই, এটা খুব সুন্দৰ অতিথিশালা আছে, যিটো অতিথিশালাত VIP পৰা VVIP লৈকে যদি কোনো লোক আহে, তেতিয়াহ'লে সেইসকলক জিৰণি লোৱাৰ বাবে, তেওঁলোকক বহাৰ বাবে, তেওঁলোকক আপ্যায়ন কৰাৰ বাবে খুব সুন্দৰ এটা ব্যৱস্থা আছে। ঠিক একেদৰে তাৰ লগতে আছে এটা কনভেনশ্যন চেণ্টাৰ, য'ত কনভেনশ্যন চেণ্টাৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, বিভিন্ন ধৰণৰ কাৰ্যসূচী তাত যাতে চলাব পৰা যায়, অনুষ্ঠিত কৰিব পৰা যায়, তাৰ বাবেও ব্যৱস্থা কৰা হৈছে। মুঠতে খুব এটা সুন্দৰ পৰিৱেশ। আপোনালোকে চাওক, দিদমে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব সমগ্ৰ যিটো পৰিৱেশ, খুব সুন্দৰ, চালে চকুৰোৱা। 5,000 লোক একেলগে বহি ইয়াতে এটা অনুষ্ঠান একেলগে তেওঁলোকে উপভোগ কৰিব পাৰিব। আৰু কেইটামান মুহূৰ্তৰ পিছত যিহেতু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে উপস্থিত হ'ব, এই যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোত দেখিবলৈ পোৱা যাব যে 1,000 শিল্পীক যিহেতু আমন্ত্ৰণ কৰা হৈছে, সেইবাবে সেই শিল্পীসকলো ইয়াত থাকিব আৰু বিশেষ এক অনুষ্ঠানৰ ইয়াত অনুষ্ঠিত হ'ব। ঠিক একেদৰে এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ লগতে উন্মোচন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ যি স্বাস্থ্য বিভাগ আছে, স্বাস্থ্য বিভাগে বিভিন্ন সময়ত ৰাজ্যৰ যিসকল ৰোগীক সেৱা আগবঢ়াই আহিছে, বিশেষকৈ বন মেৰুৰ ক্ষেত্ৰতে হওক বা আন কিছু গুৰুতৰ ৰোগৰ ক্ষেত্ৰতে হওক, এক আঁচনিৰ জৰিয়তে তেওঁলোকক সুস্থ কৰি তুলিছে। সেই আঁচনিৰ জৰিয়তে 10,000 যিসকল লোক সুস্থ হৈ উঠিছে, সেই 10,000 লোক সুস্থ হৈ উঠাৰ বাবেও তেওঁলোকে উদযাপন কৰিব। তেনেধৰণৰ কিছু সুস্থ হোৱা ৰোগীকো ইয়ালৈ আমন্ত্ৰণ কৰা হৈছে, তেনেধৰণৰ কিছু ৰোগীও ইয়াত উপস্থিত থাকিব। সেয়েহে দেখিবলৈ পোৱা গৈছে যে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে